এতিয়া উপভোগৰ সময় কিয়নো ইবাদত কৰিব লাগে? নাউজুবিল্লাহ। মোৰ সন্মানীয় ব্যক্তিসকল, আল্লাহ তাআলাই কয় আল্লাহু লা ইলাহা ইল্লাহু। আল্লাহ তাআলা সেই গৰাকী হয় যি গৰাকীৰ বাহিৰে কোনো উপাসনাৰ গৰাকী নাই। তাৰ মানে আপুনি আৰু মই আল্লাহৰ উপাসনা কৰিব লাগিব। আল্লাহু লা ইলাহা ইল্লাহু আল হাই। আল্লাহ তাআলা হৈছে চিৰঞ্জীৱ, সদা জীৱিত। আৰু তাৰ পিছত আল্লাহ তাআলা কয় আল কাইয়ুম, যিজনে সকলো বস্তুক প্ৰতিষ্ঠা কৰাই দিওতা, কায়েম কৰাওতা। লা তাখুযুহু সিনাতুন ওয়ালা নাওম, তেওঁক কেতিয়াও টোপনিয়ে নাইবা টোপনি ধৰাৰ অৱস্থাই পাব নোৱাৰে, নাপায়। তাৰ মানে আল্লাহ তাআলা কেতিয়াও উদাসীন হ'ব নোৱাৰে। লা তাখুযুহু সিনাতুন ওয়ালা নাওম লাহু মা ফিস সামাওয়াতি ওয়া মা ফিল আরদ। লাহু, তেওঁৰ বাবে আকাশসমূহত আৰু পৃথিৱীত যিবোৰ আছে সেই সকলোবোৰ হয়। মান যাল্লাযী ইয়াশফাউ ইনদাহু ইল্লা বিইذনিহি। মান যাল্লাযী ইয়াশফাউ ইনদাহু ইল্লা বিইذনিহি। কোন হ'ব পাৰে সেই গৰাকী যি গৰাকীয়ে ইয়াশফাউ, আল্লাহ তাআলাৰ ওচৰত কাৰোবাৰ হৈ সুপাৰিশ কৰিব, ইল্লা বিইذনিহি, নোৱাৰে কিন্তু তেওঁৰ ইজাজতৰ সৈতে, পাৰমিশনৰ সৈতে। উইথ হিজ পাৰমিশন, উইদাউট পাৰমিশন নো ওয়ান ক্যান। ইল্লা বিইذনিহি ইয়ালামু মা বাইনা আইদিহিম ওয়া মা খালফাহুম। ইয়ালামু মা বাইনা আইদিহিম, আল্লাহ তাআলাই জানে যিটো তেওঁলোকৰ সন্মুখত আছে। তাৰ মানে আমি যিবোৰ দেখা পাই আছো, যিটো প্ৰকাশ্য হয়, সেইবোৰতো আল্লাহ পাকে জানে। ইয়ালামু মা বাইনা আইদিহিম ওয়া মা খালফাহুম, আৰু যিবোৰ তেওঁলোকৰ পিঠিৰ পিছফালে আছে সেইবোৰ, আমি যিবোৰ দেখা নাপাওঁ সেইবোৰো আল্লাহ তাআলাই জানে। ওয়ালা ইউহিতুনা বিশাইইন মিন ইলমিহি ইল্লা বিমা শাআ, আৰু তেওঁলোকে একেলগ কৰিব নোৱাৰে, জমা কৰিব নোৱাৰে। বিশাইইন মিন ইলমিহি, তেওঁৰ ইলমৰ পৰা অলপ, আল্লাহৰ ইলমৰ পৰা, জ্ঞানৰ ভাণ্ডাৰৰ পৰা অলপ। ইল্লা বিমা শাআ, কিন্তু সেইখিনি যিখিনি আল্লাহ পাকে কাৰোবাৰ বাবে বিচাৰিব সেইখিনিহে আমি বা তেওঁলোকে জমা কৰিব পাৰে। ওয়াসিয়া কুরসিয়ুহুস সামাওয়াতি ওয়াল আরদ, আল্লাহ তাআলার আরশ, আল্লাহ তাআলার আরশে ইলাহি এই আসমান সমূহ আৰু জমিনক আৱৰি আছে। ওয়াসিয়া কুরসিয়ুহুস সামাওয়াতি ওয়াল আরদ ওয়ালা ইয়াউদুহু হিফযুহুমা ওয়া হুয়াল আলিয়্যুল আযীম। আৰু এই দুটাৰ অৰ্থাৎ আসমান সমূহৰ, আকাশ সমূহৰ আৰু জমিনৰ ৰক্ষণাবেক্ষণে আল্লাহ তাআলাক ভাগৰুৱা কৰিব নোৱাৰে, আল্লাহ তাআলাক ভাগৰুৱা কৰিব নোৱাৰে। ওয়ালা ইয়াউদুহু হিফযুহুমা ওয়া হুয়াল আলিয়্যুল আযীম, আৰু আল্লাহ তাআলা আটাইতকৈ উচ্চ হয়, আল্লাহ তাআলা আটাইতকৈ ডাঙৰ হয়। তো মোৰ সন্মানীয় ব্যক্তিসকল, সেই আল্লাহ তাআলাই তেওঁৰ কালামে পাকত আন ঠাইত কয়, কি কয়? আউযু বিল্লাহি মিনাশ শাইতানিৰ রাজীম। ওয়ালাকাদ কাররামনা বানি আদম وحملناهم في البر والبحر ورزقناهم من الطيبات وفضلناهم على كثير ممن خلقنا تفضيلا। আল্লাহ তাবারক ওয়া তাআলা কয়, আমি মানব জাতক ইজ্জত দিছো, সম্মান দিছো। ওয়ালাকাদ কাররামনা বানি আদম ওয়া হামালনাহুম ফিল বাররি ওয়াল বাহরি, আৰু আমি তেওঁলোকক খুশকিত
আৰু পানীত অৰ্থাৎ স্থলপথত আৰু জলপথত তেওঁলোকৰ বাবে সৱাৰীৰ ব্যৱস্থা কৰি দিছো, চলাচলৰ ব্যৱস্থা কৰি দিছো। ওয়াৰাযাকনাহুম মিনাত তাইয়িবাত, আৰু তেওঁলোকক আমি পাক বস্তুবোৰৰ পৰা ৰিজকৰ ব্যৱস্থা কৰি দিছো। ওয়াফাদ্দালনাহুম আলা কাসীৰিন মিম্মান খালাকনা তাফদীলা, আৰু আমি সৃষ্টি কৰা বেছিভাগৰ ওপৰত তেওঁলোকক ফজিলত দিছো, ফৌকিয়ত দিছো, শ্ৰেষ্ঠত্ব দিছো। আনঠাইত আল্লাহ পাকে কয়, আউযু বিল্লাহি মিনাশ শাইতানিৰ রাজীম, আমি শ্ৰেষ্ঠ। আল্লাহ পাকে কৈছে মানৱ জাতক আল্লাহ পাকে বহুত সৃষ্টিতকৈ শ্ৰেষ্ঠ দিছে, শ্ৰেষ্ঠত্ব দিছে। আনঠাইত আল্লাহ পাকে কয়, আউযু বিল্লাহি মিনাশ শাইতানিৰ রাজীম, ইয়া আইয়ুহান নাস ইন্না খালাকনাকুম মিন যাকারিন ওয়া উনসা وجعلناكم شعوبا وقبائل لتعارفوا ইয়া আইয়ুহান নাস, হে মানব জাতি, হে মানব সমাজ, ও দ্য ম্যানকাইন্ড, ইন্না খালাকনাকুম মিন যাকারিন ওয়া উনসা, নিশ্চয় আমি সৃষ্টি কৰিছো তোমালোকক এজন মতা আৰু এজনী মহিলাৰ পৰা। وجعلناكم شعوبا وقبائلا, আৰু আমি তোমালোকক বিভিন্ন সমাজ আৰু গোত্ৰত সৃষ্টি কৰিছো, ভাগ ভাগ কৰি দিছো। লিতাআরাফু, যাতে এজনে আনজনক জানিব পৰা, বুজিব পৰা। তাৰ পিছত আল্লাহ তাআলাই কৈছে, ইন্না আকরামাকুম ইনদাল্লাহি আতকাকুম, আমি এজনে আনজনক লগ পালো, চিনি পালো, দেখিলো যে তেওঁ মোতকৈ ধনী, তেওঁ মোতকৈ শক্তিশালী, তেওঁ মোতকৈ ধুনীয়া, তেওঁ মোতকৈ ডাঙৰ ডাঙৰ মানুহৰ লগত মোৰ তুলনাত বেছি সম্পৰ্ক ৰক্ষাকাৰী, কিন্তু মোৰ সন্মানীয় ব্যক্তিসকল, আল্লাহ তাআলাই কৈছে, ইন্না আকরামাকুম ইনদাল্লাহি আতকাকুম, নিশ্চয় তোমালোকৰ ভিতৰত আল্লাহৰ নজৰত, আল্লাহৰ দৃষ্টিত সেইজনহে বেছি সন্মানীয়, যিজনে আল্লাহক বেছি ভয় কৰে। যিজনে আল্লাহক বেছি ভয় কৰে সেইজনহে আল্লাহৰ ওচৰত বেছি প্ৰিয়। গতিকে মোৰ সন্মানীয় ব্যক্তিসকল, আজিৰ এই জলসাহত, আজিৰ এই মাহফিলত আমি মতাসকলে আৰু আমি মহিলাসকলে প্ৰত্যেকেই অংগীকাৰ ল'ম, প্ৰত্যেকে প্ৰতিজ্ঞাবদ্ধ হম ইনশাআল্লাহ, যে আজিৰ পৰা আপুনি মই আমি সকলোৱে আল্লাহ তাআলাক বেছি ভয়কাৰী হম, আল্লাহ তাআলাৰ পৰহেজগাৰ বান্দা হম ইনশাআল্লাহ। হমনে? মাশাআল্লাহ। এতিয়া আমি সকলোৱে অলপমান আগবাঢ়ি আহকচোন, আমাৰ পিছৰ ফালে কিছু ভাই থিয় হৈছে, অলপ যদি আপোনালোকে আগবাঢ়ি আহে, অলপ কষ্ট কৰি দি আমাৰ পিছৰ খিনি বহিব পাৰিব ইনশাআল্লাহ। য'ত য'ত জগা আছে অলপ মিলি মিলি বহি যাওক, মাহফিলৰ আদব এটা ৰক্ষা কৰক ইনশাআল্লাহ, আৰু আমাৰ ভাইখিনিক বহিব তৌফিক দিয়ক। তো মোৰ সন্মানীয় ব্যক্তিসকল, আল্লাহ তাবাৰক ওয়া তাআলাই তেওঁৰ কালামে পাকৰ আৰম্ভণিতে আগফালে আলহামদুলিল্লাহ মোৰ বাওঁফালে বহু ঠাই আছে, বঢ়িয়া, মাশাআল্লাহ মাশাআল্লাহ। হৰকতত বৰকত হয়, নিশ্চয় আপোনালোকক আল্লাহ পাকে আপোনালোকৰ সওয়াবত বৰকত দিব, আৰু আমাক সকলোকে আল্লাহ তাআলাই মুকম্মল হিদায়াতৰ ফেছলা কৰি দিয়ক, আমিন মাশাআল্লাহ। আমাৰ ডেকা বন্ধুসকল যিসকল এতিয়াও বাহিৰত আছে, আমি জলসা সদায় নাপাতো, সপ্তাহত নাপাতো, মাহত নাপাতো, 6 মাহত নাপাতো, বহু কষ্ট কৰি কিছু মানুহে প্ৰায় এসপ্তাহ 10 দিন এমাহলৈকে ভালকৈ টোপনি নামাৰে, তাৰ পিছত আল্লাহৰ তৌফিকত আৰু আপোনালোকে যি সহায় সহযোগিতা দান বৰঙণি আগবঢ়াই এনেকুৱা জলসা এখন আমি দেখা পাওঁ। গতিকে আজিও মই আৰম্ভণিতে অহাৰ আগে আগে বহু মহিলাক, বহু ডেকা বন্ধু ৰাস্তাত বজাৰ কৰি থকা দেখিলো, খুব বেয়া লাগিছে, দুখ লাগিছে যে আজিৰ দিনতো আমি যদি জলসাহৰ দিনতো জলসা শুনিবৰ পৰিৱৰ্তে দোকান আৰু বজাৰত ব্যস্ত থাকো, তেতিয়াহ'লে সময়খিনিক সঁচাকে গুৰুত্ব নিদি তাক বিৰাট ক্ষতিৰ ফালে আগবঢ়াই দিছো। গতিকে যিসকলে এতিয়াও তেনেকুৱাকে মাজত বহি আছে, কৰবাত বহি আছে, চাহ খাই আছে, মই তেওঁলোকক অনুৰোধ জনাইছো
যে ইয়াত মই কৈ থকা নাই, ইয়াত মোৰ পিছতো আলহামদুলিল্লাহ কথা হ'ব পাৰে আৰু মই নিজৰ কথা নকওঁ, মই আল্লাহ তাবাৰক ওয়া তাআলাৰ কথা ক'বলৈ চেষ্টা কৰিম। গতিকে আপোনালোকক অনুৰোধ জনাইছো, যিসকলে বাহিৰত আছে আপোনালোকে পুনৰ মোৰ অনুৰোধ ৰক্ষা কৰি ভিতৰলৈ আহিব বুলি মই আশা কৰিছো। আৰু আমাৰ মহিলাসকল আপোনালোকেও আলহামদুলিল্লাহ আমাৰ পিছত অহা মহিলাখিনিক অলপ কষ্ট কৰি জাগা দি মিলি বহিবলৈ মই পুনৰবাৰ আপোনালোকক অনুৰোধ জনাইছো। তো মোৰ সন্মানীয় ব্যক্তিসকল, আল্লাহ তাবাৰক ওয়া তাআলাই তেওঁৰ কালামে পাকৰ আৰম্ভণিতে সূরা বাকারা আমি পঢ়ো। বিসমিল্লাহির রহমানির রহিম, আলিফ লাম মিম। এই ইয়াতে আলহামদুলিল্লাহ বহুত খালি ঠাই আছে, মাজত যিখিনি খালি ঠাই আছে অলপ পূৰ কৰি দিয়ক, অলপ খালি ঠাইখিনি পূৰ কৰি দিয়ক। আপোনাৰ মোৰ ঘৰত যেতিয়া বিয়াৰ হওক, আকিকাৰ হওক, দাৱাত হয়, ভোজৰ ব্যৱস্থা কৰোঁ, খানাৰ ব্যৱস্থা কৰোঁ, সেইদিনাখন কিন্তু এজন যদি পাঁচজন যদি পূবে, পাঁচজন যদি পশ্চিমে বহে, মই কিন্তু ঘৰৰ গৰাকী হিচাপে খং উঠে নে নাই? নে নুঠে? খং উঠে বোলে কেনেকে বহিছে আপোনালোকে, মিলি বহক। তাৰ মানে মিলি বহিলে ভগাই দিওঁতাসকলৰ আৰাম হয়, কষ্ট কমে। ঠিক তেনেকুৱা মাহফিলৰ আদাব হয় মিলি বহা, মাহফিলৰ আদাব হয় কোনোবা যদি পিছত আহে তেওঁক ঠাই দিয়া, আৰু মাহফিলৰ আদাব হয় যদি মাহফিল মেনেজ কৰা সকলে আপোনাক কিবা কাৰণত উঠি যাবলৈ কয় যে এইটো কামৰ কাৰণে তুমি উঠি আহা, লগে লগে উঠি যাম ইনশাআল্লাহ। আল্লাহ তাআলা তাত আমালোকৰ বাবে ইনশাআল্লাহ তৰক্কি দিব আৰু সোৱাবৰ ব্যৱস্থা কৰিব। সুবহানাল্লাহ। মোৰ সন্মানীয় ব্যক্তিসকল, আলিফ লাম মিম, আল্লাহ তাআলাই কয় আলিফ লাম মিম আল্লাহু আ'লামু বিমুরাদিহি, আল্লাহ তাআলাই তাৰ অৰ্থ ভালকৈ জানে, যার অর্থ আল্লাহ তাবারক ওয়া তাআলা ভালকৈ জানে। যালিকাল কিতাব, সেইখন কিতাবত, লা রাইবা ফি, সেইখন কিতাব এনে হয় য'ত কোনো সন্দেহ নাই, য'ত কোনো সন্দেহ নাই। There is no doubt at all, কোনো সন্দেহ নাই। মোৰ সন্মানীয় ব্যক্তিসকল, যালিকাল কিতাব লা রাইবা ফিহি হুদাল লিল মুত্তাকিন, আল্লাহ তাবারক ওয়া তাআলা কয় এই কোরআন শরীফক কিয় নাজিল করা হল? হুদাল লিল মুত্তাকিন। অকমান আগতে আমি মুত্তাকিন সকলৰ আৰম্ভণিতে ডেফিনেশন পালো, সূত্ৰ পালো। আল্লাহ তাআলা তাত কি বৈশিষ্ট্য ক'লে? ইয়াত আল্লাহ পাকে কৈছে মুত্তাকিন সকলৰ বাবে এইখন পথ প্ৰদৰ্শক হয়, ই ৰাস্তা দেখুৱাতা হয়, ই আপোনাক আৰু মোক ৰাস্তা দেখুৱাই লৈ যাব, সৎ পথ দেখুৱাব ইনশাআল্লাহ। তো মোৰ সন্মানীয় ব্যক্তিসকল, আপুনি আৰু মই আজি নিয়ত কৰোঁ যে আল্লাহ তাআলাৰ এই কালামে আপোনাক আৰু মোক যাতে মুত্তাকিন সকলৰ দৰে